মানে ঘৰ শুই থাকোঁতে হয় ৰেডি কৰিব পাৰে একদম কৰাই দিছিলোঁ তাৰপৰা আমাৰ মই মানুহ মৰিলে যে এটা চুৰি ৰ'বা 10 কৰি মানুহ মৰিলে ফেচবুকত দেখিছোঁ চাই ফটোহে আছে দেই তুমি আজি ৰাতিপুৱা হঠাৎ অহা এজাক কাল ধুমুহাই আমাৰ উদয়পুৰ গাঁৱৰ অজয় গড় নামৰ এজন ব্যক্তিৰ প্ৰাণ কাঢ়ি লৈ গ'ল। এজোপা গছ তেখেতৰ ঘৰৰ সন্মুখত আছিলে, গছজোপা পৰিলে, পৰাৰ পিছতে গছজোপা হেঁচা মাৰি ধৰিলে। তেওঁৰ কাষত থকা এটি 5 বছৰীয়া সন্তান আৰু এটি 8 বছৰীয়া নিজৰ সন্তান। তেখেতৰ ল'ৰা ছোৱালীকেইটাৰ মাতৃ নাই, মানে তেখেতৰ পত্নী নাই। শুই থকা অৱস্থাতে গছজোপা পৰিলে, পৰাৰ পিছতে তাতে মৃত্যু সাৱটি ল'লে। খুব দুখৰ কথা। আমি গম পাই প্ৰশাসনৰ লগত যোগাযোগ কৰি ৰাতিপুৱাৰ পৰা থাকি এতিয়া মৃতদেহটো আমি থানালৈ গৈছে, থানাৰ পৰা পষ্টমৰ্টেমৰ কাৰণে ডিব্ৰুগড়লৈ নিব। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ যাতে আত্মাই চিৰ শান্তি লাভ কৰক। ঘৰত মানে তেওঁৰ দুগৰাকী কন্যা সন্তান, এগৰাকী 8 বছৰ বুলি গম পাইছোঁ আৰু এগৰাকী 5 বছৰ বুলি গম পাইছোঁ। আৰু লগত তেওঁৰ ভনীয়েক থাকে, ভনীয়েকৰ বয়স 16 বছৰ আৰু এগৰাকী 8 বছৰ। গতিকে সেইটোৱে আৰু দাদাই চিঞৰ মৰাৰ কাৰণে মই উঠি আহিছোঁ, ধুনুলীয়া বুলি কৈ আছিলে। তাৰপিছত আহি মই টানিবলৈ চেষ্টা কৰিছোঁ, নোৱাৰাৰ কাৰণে মই বিটনীয়ে দাদাক মাতিবলৈ গ'লোঁ। তাৰপিছতে মালিকক খবৰ দিছোঁ। তাৰপিছতে আহি তেখেতলোকে উলিয়াবলৈ চেষ্টা কৰিছে, গছটো ঠেলিবলৈ চেষ্টা কৰিছে, নোৱাৰাৰ কাৰণে হেৰি হৈ গ'লগৈ। তোমাৰ কোন হয়? মোৰ দাদা হয়। কোন আছিলে? মই আছিলোঁ, তাৰপিছত দাদা আছিলে আৰু মোৰ এটা ভনী, দাদা ভাগৰ 2টা ছোৱালী আছিলে। দাদাৰ লগত দাদা ভাগৰ সৰু ছোৱালীটো শুই আছিলে, লগতে শুই আছিলে। টানি লৈ আনিলোঁ কম্বলটোৰ পৰা, গুৰমুটাই শুই আছিলে। তাৰপিছত টানি উলিয়াই দিছোঁ। আজি ৰাতিপুৱা 5:30মান বজাত বতাহ ধুমুহা আহোঁতে সিহঁতৰ আমাৰ ঘৰতে থকা মানে কাম কৰা ল'ৰা অজয় গড় আৰু তেখেতৰ ভনীয়েক ফুলফুলি গড় আৰু নিজৰ ছোৱালী 2জনী আছিলে। তাৰপিছত বতাহ বৰষুণ আহিলত এজোপা গছে মানে ঘৰটোৰ ওপৰত পৰিলে। ঘৰটোৰ ওপৰত পৰাত ঘৰটো সম্পূৰ্ণভাৱে ভাগি গ'ল। তাৰপিছত সিহঁতৰ ভনীয়েকে মানে গৈ পেলাই খবৰ দিলে আমাৰ ঘৰত যে এনেকুৱা তেনেকুৱা হ'ল বুলি। তাৰপৰা আহি দেখে যে এজোপা গছে অজয় গড়ক মানে হেঁচা মাৰি ধৰি আছে। তাৰপৰা ভনীয়েকে গৈ পেলাই আমাক খবৰ দিলত আমাৰ মানুহ আহি চালে যে সি অলৰেডি মানে দেৰি হৈ গ'ল। কিমান বয়স হ'ব তেখেতৰ? তেখেতৰ বয়স 2000 চনত জন্ম হ'লে 26 মান হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।